এইবাৰ 100 টকাত এখন বিলাহী বাহন নহয়, মাত্ৰ 50 টকাত দুচকীয়া বিলাহী বাহন, মাত্ৰ 50 টকাত 50খন দুচকীয়া বাহন গোলাঘাটত অনুষ্ঠিত কৰা হৈছে এখন বিশেষ উপহাৰ কুপন খেল। মাত্ৰ 50 টকাতে লাভ কৰক এখন দুচকীয়া বাহন। গোলাঘাট শিক্ষা ও সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত তৰফাত গাঁৱৰ শিৱ মন্দিৰৰ সাহায্যাৰ্থে অনুষ্ঠিত কৰা এই উপহাৰ কুপন খেলখনত প্ৰথম পুৰস্কাৰ হাৰ্লি ডেভিডছন, দ্বিতীয় পুৰস্কাৰ KTM ডিউক, তৃতীয় পুৰস্কাৰ বুলেট 350cc, চতুৰ্থ পুৰস্কাৰ কৰিশ্মা XMR, পঞ্চম পুৰস্কাৰ পালচাৰ 220 আদি 50খনকৈ দুচকীয়া বিলাহী বাহনৰ গৰাকী হ'ব আপুনি। আজি গোলাঘাট এডুকেশ্যন এণ্ড কালচাৰেল ডেভেলপমেণ্ট ছ'চাইটিৰ উদ্যোগত গোলাঘাট লটাৰী খেলখন অনুষ্ঠিত কৰিছোঁ আৰু 50 টকাত 50খন বাইক লগতে 50জন যোগ্য ছাত্ৰ ছাত্ৰীক আমি APSC কোচিঙৰ কাৰণে প্ৰিপেয়াৰ কৰিম বুলি চিন্তা কৰি আমি আগবাঢ়িছোঁ। বহুত আশা আৰু বহুত কষ্টৰ ফলত আজি গোটেই কামখিনি আমি কৰিবলৈ লৈছোঁ। আজি অসমবাসীৰ বাবে আমি অসমবাসীলৈ আশাৰে আৰু বহুত ভৰসাৰে আমি টিকেটখিনি আজি মুকলি কৰি দিছোঁ। আমি ভাবিছোঁ যে ৰাইজে আমাক আঁকোৱালি ল'ব। আমিও ভাল কিছুমান চিন্তা লৈ আগবাঢ়িছোঁ মন্দিৰ আৰু চিভিল ছাৰ্ভিচক লৈ। তো আপোনালোকে আমাক সহযোগিতা কৰিব বুলি আমি আশা কৰিলোঁ। দেৰি নকৰিব, এতিয়া স্ক্ৰীনত দিয়া কণ্টেক্ট নম্বৰত যোগাযোগ কৰি কুপন ক্ৰয় কৰক। চৰকাৰ প্ৰশাসনৰ অনুমতি থকা এখন বৃহৎ উপহাৰ কুপন খেল। কেৱল ইমানেই নহয়, মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আছে আন এটা ভাল খবৰ। এই উপহাৰ কুপন খেলৰ জৰিয়তে 50গৰাকীকৈ মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ অসম লোকসেৱা আয়োগ পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব উদ্যোক্তাসকলে। আমি গোলাঘাট এডুকেশ্যন এণ্ড কালচাৰেল ডেভেলপমেণ্ট ছ'চাইটিয়ে বিগত সময়ত শিক্ষাৰ দিশত যথেষ্ট কাম কৰি আহিছিলোঁ আৰু এইবাৰ আমি এক অনন্য এটা প্ৰচেষ্টা হাতত লৈছোঁ যে বৰ্তমান অসমত যিহেতু লটাৰী খেলে সৰ্বত্ৰে এটা চৰ্চাত আহিছে আৰু ৰাইজৰ মাজত লটাৰী খেলত বৰ্তমান আস্থা আহিছে। এইটো কাৰণে যে বিভিন্ন সময়ত যিখিনি বিগত সময়ত লটাৰী খেল হৈ গ'ল এইখিনি খুব নিয়াৰিকৈ পালন হৈছে আৰু সেই উদ্দেশ্যে আমি এটা অনন্য প্ৰচেষ্টা হাতত লৈছোঁ আৰু অলপ পৃথক ধৰণৰ যে 50 টকাত 50খন বাইক। আৰু এই খেলখন খেলোৱাৰ মূল আৰু ৰহস্য দুটা আছে। প্ৰথম কথা হ'ল যে আমাৰ গোলাঘাট নগৰৰ নিচে দাঁতিকাষৰীয়া তৰফাত শিৱ মন্দিৰটো আন্তঃগাঁথনি যথেষ্ট পিছ পৰি আছে আৰু সেইকাৰণে আমি তৰফাত গাঁৱৰ যিটো শিৱ মন্দিৰ আছে সেই আন্তঃগাঁথনিৰ নিৰ্মাণত সহযোগিতা আগবঢ়োৱাৰ লগতে বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত জাগৰণ সৃষ্টি কৰাৰ কাৰণে এটা প্ৰচেষ্টা হাতত লৈছোঁ, উদ্দেশ্য হাতত লৈছোঁ যে কমেও 50জন ছাত্ৰ ছাত্ৰীক APSCত অৱতীৰ্ণ হ'বৰ কাৰণে, যিহেতু আমাৰ অঞ্চলৰ পৰা কিছুমান মেধাৱী ছাত্ৰ ছাত্ৰী থাকে কিন্তু গুৱাহাটীত গৈ পেলাই এটা কোচিং ল'বৰ কাৰণে কমেও লাখ টকাৰ প্ৰয়োজন হয়, 60-80 হাজাৰ টকাৰ প্ৰয়োজন হয়, কিন্তু সেইখিনি দিবৰ কাৰণে সক্ষম নহয়। সেইকাৰণে আমি মেধাৰ ভিত্তিত নিৰ্বাচন কৰি পেলাই কমেও 50জন ছাত্ৰ ছাত্ৰীক আশা ৰাখিছোঁ আমি APSCত অৱতীৰ্ণ হ'বৰ কাৰণে বিনামূলীয়াকৈ কোচিং প্ৰশিক্ষণ দিয়াৰ। বাছনি প্ৰক্ৰিয়াৰ বাবে দিব লাগিব বিশেষ পৰীক্ষা। আহক সকলোৱে ক্ৰয় কৰক 50 টকাত এটা উপহাৰ কুপন আৰু আপোনাৰ শৈক্ষিক দিশত আগুৱাই যাওক। দেৰি নকৰিব, এতিয়া স্ক্ৰীনত কণ্টেক্ট নম্বৰ দিয়া আছে, যোগাযোগ কৰি কুপন ক্ৰয় কৰক। চৰকাৰ প্ৰশাসনৰ অনুমতি থকা এখন বৃহৎ উপহাৰ কুপন খেল। ধন্যবাদ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।